যিসকলে SSC GD 2024 বাবে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে এটা বিশেষ জাননী আহিছে আৰু জাননীটো হৈছে তেওঁলোকে নিজৰ এক্সামৰ কাৰণে উইক প্ৰিফাৰেন্সখিনি সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে 11 এপ্ৰিলৰ পৰা আৰু শেষ হ'ব 15 এপ্ৰিলত। তো এই ভিডিঅ'টোৰ জৰিয়তে কেনেদৰে আপোনালোকে আপোনাৰ এক্সামৰ উইক প্ৰিফাৰেন্স সিলেক্ট কৰিব সেই সম্পৰ্কে দেখুৱাই যাম। তো তাৰ কাৰণে আমি আমাৰ গুগল ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিম। ওপেন কৰাৰ পিছত ইয়াতে SSC বুলি সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত ইয়াৰ যিটো ফাৰ্ষ্ট লিংক আহিব সেই লিংকটোক আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ SSCৰ আমাৰ অফিচিয়েল ৱেবছাইটখন ওপেন হৈ যাব। ইয়াতে ৰাইট সাইডৰ কৰ্নাৰত একেবাৰে ওপৰত লগইনৰ ৰেজিষ্টাৰ বুলি এটা বটন পাব। এই বটনটোত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়াত পাছৱৰ্ডটো ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত এইখিনিতে এই কেপচা কোডটো ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছত লগইন বাটনটোত ক্লিক কৰিব লাগিব আৰু লগইন বাটনটোত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আমাৰ একাউণ্টটো লগইন হৈ যাব। ইয়াতে মাই এপ্লিকেশ্যন বুলি থকা অপশ্যনটোত আপোনালোকক ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এইখিনিতে চিলেক্ট উইক প্ৰিফাৰেন্স বুলি এটা বটন পাই যাব। সেই বটনটোত আপোনালোকক ক্লিক কৰিব লাগিব আৰু ইয়াতে আপোনালোকক এতিয়া উইক প্ৰিফাৰেন্সখিনি সিলেক্ট কৰিব লাগিব। তো প্ৰিফাৰেন্স 1ত আপুনি এনেকৈ ক্লিক কৰিব লাগিব। তাৰপিছত এই লিষ্টটোৰ পৰা কোনটো আপুনি প্ৰিফাৰেন্স ফাৰ্ষ্টত দিব বিচাৰে সেইটোত আপোনালোকক ক্লিক কৰিব লাগিব। তাৰপিছত তেনেকৈ প্ৰিফাৰেন্স 2টো আপোনালোকে সিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পিছত উইক প্ৰিফাৰেন্স 3টো আপোনালোকে এনেকৈ সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰাৰ পিছত 4টো আপোনালোকে সেম তেনেকুৱাকৈ সিলেক্ট কৰিব লাগিব। তো এনেকুৱাকৈ সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াৰ তলত এটা সাবমিট প্ৰিফাৰেন্স বুলি এটা বটন পাব। তো সেই বটনটোত ক্লিক কৰাৰ আগতে আপোনালোকে ভালদৰে চেক কৰি ল'ব প্ৰিফাৰেন্সখিনি। যদি সকলোখিনি শুদ্ধ থাকে সেই সাবমিট প্ৰিফাৰেন্স বুলি থকা বটনটোত আপোনালোকক ক্লিক কৰিব লাগিব। এনেকুৱাকৈ প্ৰিফাৰেন্সখিনি আপোনালোকক দেখুৱাই দিব। যদি সকলোখিনি অ'কে থাকে আপোনালোকে অ'কে বটনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ প্ৰিফাৰেন্সটো সিলেক্ট বা সাবমিট হৈ গ'ল। এতিয়া আপোনালোকে এইখিনিতে সাকসেছ বুলি দেখুৱাই দিব। সেইটোত অ'কে প্ৰেছ কৰি দিব।